নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 16 নৱেম্বৰ 2025 অসমীয়া 30 কাতি দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:32 আৰু সূৰ্যাস্ত সময় 4:18। আজি হৈছে দ্বাদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতম বিষয়াসকলৰ ওপৰত আপোনাৰ আস্থা কমি যাব পাৰে। আপুনি হয়তো আপোনাৰ পুৰণি বন্ধুসকলক লগ পাব পাৰে। আপুনি আপোনাৰ আচৰণ ভাৰসাম্য ৰক্ষা কৰি ৰাখিব লাগে। আপোনাৰ প্ৰতি মানুহে নেতিবাচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে। নিজৰ কামৰ বিষয়ে আনৰ পৰা বেছি পৰামৰ্শ নিবিচাৰিব। বৃষ ৰাশি। আপোনাৰ আৰ্থিক অৱস্থা অতি উত্তম হ'ব। কৰ্মৰত পেছাদাৰীসকলে হঠাতে নতুন চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আপোনাৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ'ব। আপুনি আপোনাৰ কাম যথেষ্ট ভালদৰে সম্পূৰ্ণ কৰিব। আপুনি সূক্ষ্ম কলাৰ প্ৰতি অতি আকৰ্ষিত হ'ব। মিথুন ৰাশি। আজি আপোনাৰ বৈবাহিক সম্পৰ্কত যথেষ্ট মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। আজি আপুনি ঘৰত অস্বস্তি অনুভৱ কৰিব পাৰে। আপোনাৰ জেদী মনোভাৱে মানুহে আপোনাৰ পৰা আঁতৰি থাকিব। মাদক দ্ৰব্য ব্যৱহাৰ কৰাটো পৰিহাৰ কৰিব লাগে। আৰ্থিক লেনদেন কৰাৰ সময়ত সাৱধান হোৱা উচিত। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত আৰু পৰিয়াল দুয়োটাতে আপোনাৰ শলাগ লোৱা হ'ব। আপুনি ধনাত্মক শক্তিৰে ভৰি পৰিব। প্ৰতিপক্ষৰ মাজত আপোনাৰ আধিপত্য বাঢ়িব। আনন্দদায়ক খবৰ পোৱাৰ পিছত আপোনাৰ মনটো আনন্দিত হ'ব। কম দূৰত্বৰ যাত্ৰাৰ সম্ভাৱনা আছে। সিংহ ৰাশি। আপোনাৰ সন্তানৰ কেৰিয়াৰক লৈ কিছু উত্তেজনা থাকিব পাৰে। ঘৰৰ কাম কাজে আপোনাক ব্যস্ত কৰি ৰাখিব। শ্বেয়াৰ বজাৰত বৃহৎ বিনিয়োগ কৰাটো পৰিহাৰ কৰক, কিয়নো আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। ঘৰত বৈদ্যুতিক সঁজুলিৰ বিজুতি ঘটিব পাৰে। বুদ্ধিমান মানুহৰ মাজত আপোনাৰ সন্মান বাঢ়িব। কন্যা ৰাশি। আজি আপোনাৰ কৰ্মক্ষেত্ৰত কৰ্মৰ চাপ কম হ'ব। আপুনি নিজৰ লক্ষ্যৰ প্ৰতি সচেতন হোৱা উচিত। সমাজৰ সক্ৰিয় ব্যক্তিক সন্মান জনোৱা হ'ব পাৰে। ভ্ৰমণত লাভৱান হ'ব। আপুনি সফলতাৰে পুৰণি ব্যৱসায়িক লোকচান আদায় কৰিব পাৰিব। তুলা ৰাশি। আজি আপুনি দীৰ্ঘ দূৰত্বৰ যাত্ৰা পৰিহাৰ কৰিব লাগে। আপোনাৰ আত্মসন্মানক লৈ অলপ চিন্তিত হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ কমি যাব। আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান হৈ পৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত বিসংগতি হোৱাৰ সম্ভাৱনা আছে। পুৰণি তিক্ত স্মৃতিবোৰে আপোনাক হঠাতে আমনি কৰিব পাৰে। বৃশ্চিক ৰাশি। দিনটো আপোনাৰ বাবে সুন্দৰকৈ আৰম্ভ হ'ব। আপোনাৰ পত্নীৰ পৰামৰ্শ আপোনাৰ বাবে সহায়ক হ'ব। আপোনাৰ সন্তানৰ সৈতে মানসম্পন্ন সময় পাব। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰযুক্তিৰ ফলপ্ৰসূ ব্যৱহাৰ কৰিব পাৰিব। ধনু ৰাশি। আপুনি প্ৰতিটো কামৰ কাষ চাপিব অতি বুজাবুজিৰে। বৰ্তমান আপোনাৰ পৰা মানুহৰ বহুত আশা আছে, গতিকে আপুনি তেওঁলোকক সহায় কৰিব। এই সময়ত নতুন চাকৰি বিচাৰিবলৈ শুভ সময়। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আপোনজনৰ পৰা পোৱা পৰামৰ্শই সহায় আপোনাৰ হ'ব পাৰে। আপুনি মাল্টিটাস্কিং কাম এৰাই চলিব লাগে। মকৰ ৰাশি। আপোনাৰ সামাজিক স্থানত ক্ষতি হ'ব পাৰে। কৰ্মৰত পেছাদাৰীসকলে নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব। অসাৰ কথাবোৰত বেছি গুৰুত্ব নিদিব। মাইগ্ৰেইন ৰোগীয়ে সূৰ্যৰ পোহৰ আৰু ধূলিৰ পৰা আঁতৰি থাকিব লাগে। আপুনি হয়তো আপোনাৰ খং শিশুৰ ওপৰত প্ৰকাশ কৰিব পাৰে। কুম্ভ ৰাশি। আজি আপুনি অভাৱনীয় আৰ্থিক লাভ সন্মুখীন হ'ব পাৰে। পৰিয়ালৰ ভিতৰত সমন্বয়ৰ অভাৱ হ'ব পাৰে। কিছুমান মানুহে আপোনাক পিঠিৰ আঁৰত সমালোচনা কৰিব পাৰে। বন্ধু বান্ধৱীৰ বাবে আপুনি চিন্তিত হ'ব পাৰে। এলাৰ্জি আৰু কাহৰ ৰোগে আপোনাক অসুবিধা দিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি হয়তো উৎকৃষ্ট সফলতা লাভ কৰিব পাৰে। আপুনি ধৰ্মীয় চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হ'ব। আপুনি উচ্চপদস্থ ব্যক্তিৰ সৈতে সংযোগ গঢ়ি তুলিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এই সময় শুভ। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।